জেঠমহীয়া বানে নিশেষ কৰিলে দক্ষিণ কামৰূপৰ খ কৃষকৰ সপোন পানীখাইটি তাৰিগাঁও চিমলুবাৰী সাপৰতাৰী আদিত কৃষকৰ সপোন এতিয়া পানীৰ তলত মূৰে কপালে হাত দিছে অঞ্চলটোৰ কৃষক ৰাইজে কলহিনৈ ভয়ংকৰ বানত পানীৰ তলত দক্ষিণ কামৰূপৰ প্ৰায়বোৰ অঞ্চল জলমগ্ন হৈ পৰিছে যাৰ পৰিপ্ৰেক্ষিতত পলাশবাৰী সমষ্টিৰ অন্তৰ্গত পানীখাইটি আমবাৰীৰ 1 নং জিয়াকুৰ কণ্ডলাপাৰা আদি অঞ্চলৰ কৃষি পথাৰসমূহ এতিয়া সম্পূৰ্ণৰূপে নিশেষ হোৱাৰ পথত পানীখাইটিৰ কৃষকৰ খ বিঘা ধান খেতি নষ্ট হোৱাৰ ফলত এতিয়া উপায়হীন হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল আমি বহুত আশা কৰি খেতি কৰিছিলোঁ আশা কৰাৰ ফলত এতিয়া এনেকুৱা বৰষুণ হ'ব আমি পানী হ'ব বুলি ভবা নাছিলোঁ তৎক্ষণাত পানী আহি খেতি কৰাৰ পিছত এতিয়া আমি আৰু চৰকাৰে কি কৰে নাজানো কিন্তু আমি বহুত দুখিত এতিয়া বৰ্তমান কি ক'ম আৰু চৰকাৰে যি কৰে কৰিব আৰু সেইটো আমাৰ উপায় নাই আপুনি নিজে দেখা পাইছে কেনেকৈ ধান কাটি আছোঁ হয় আহি পেলাই এতিয়া নাই দি নিম না গাড়ী দি নিম কিন্তু এটা সুবিধাই নাই আমাৰ এনেকুৱা আমাৰ সমষ্টিটো পলকবাৰী ঠাইখিনিৰ নাম আপোনালোকৰ আমাৰ ঠাইখিনি মোৰ ঠাই নহয় উত্তৰ সাপৰতাৰী তাৰ ওচৰতে জাৰাবাৰী তাৰ পশ্চিম ফালে হ'ল পানীখুটি উত্তৰ চাইডে হ'ল বনিয়াপাৰা এইখিনি জানো আৰু সিপাৰে আৰু পাৰঘাট এতিয়া ধৰকচোন আমিতো দুখীয়া মানুহ আমাক জানে তেওঁ বিধায়কো জানে আৰু তেওঁ নিজে আহি চাই এতিয়া বৰ্তমান আমাক অহা নাই তেওঁ আহিব বুলি আমি আশাবাদী দ্বিতীয়তে আমাৰ এতিয়া প্ৰধানমন্ত্ৰী এতিয়া ধৰকচোন মামা বুলিয়ে কওঁ এতিয়া হেমন্ত বিশ্ব শৰ্মা তেওঁ কি ভাবে আমি তেওঁ আহিলে আমি বহুত আশাবাদী বুলি ভাবোঁ আৰু আমাৰ যিটো অনিষ্ট ক্ষতি হ'ল বানপানী যিটো কৰিলে সেই বিষয়ে যে তেওঁ যেতিয়া অলপ গুৰুত্ব সহায়কৈ চায় আমি বহুত আনন্দিত হ'ম বুলি ভাবিছোঁ এতিয়া বৰ্তমান আমিতো নিৰুপায়ে এতিয়া ধান বহুতখিনি ধান প্ৰায় মোটামুটি আমি 10 বিঘাই কৰিছিলোঁ আমি নিজাববীয়াকৈ ৰাইজৰ গোটাইখিনি মোটামুটি 1000ৰ ওপৰত আছে বিঘা চৰকাৰে কেনেকৈ চায় চৰকাৰৰ ওপৰত দিছোঁ আমাক সহায় কৰিলে ভাল আছিলে সাপৰতাৰী বনিয়াপাৰা পানী খেতিও কৰে গোটেইখিনি এৰিয়াতে তল খাইছে পানী সমষ্টি পলাশবাৰী সমষ্টি পৰে নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24